আগবাঢ়িছো এটা ব্ৰেকিং নিউজ। বৰপেটা ৰোডত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চেনিকো অলংকাৰ নামৰ প্ৰতিষ্ঠানত অস্ত্ৰধাৰী ডকাইতৰ লুটপাট। মূৰত পিস্তল টুৱাই লুটি নিলে প্ৰায় 30ৰ পৰা 40 কোটি টকাৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ। দুপৰীয়া প্ৰায় 12:40 সংঘটিত হৈছে উক্ত ঘটনা। দুৰ্গাবাৰী ৰোডত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড। আৰক্ষী প্ৰশাসনক পুনৰবাৰ বুঢ়া আঙুলি দেখুৱাই চোৰে চলাইছে সন্ত্ৰাস। দিন দুপৰতে সংঘটিত হোৱা ডকাইতি কাণ্ডক লৈ হতাশাত ভুগিছে বৰপেটা ৰোডবাসীয়ে। বৰ্তমান সময়ত আৰক্ষী প্ৰশাসনে অব্যাহত ৰাখিছে অভিযান। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। বৰপেটাত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা। চেনিকো অলংকাৰ নামৰ প্ৰতিষ্ঠানত অস্ত্ৰধাৰী ডকাইতৰ লুটপাট। মূৰত পিস্তল টুৱাই লুটি নিলে প্ৰায় 30ৰ পৰা 40 কোটি টকাৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ। দুপৰীয়া প্ৰায় 12:40 সংঘটিত হৈছে উক্ত ঘটনা। দুৰ্গাবাৰী ৰোডত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড। আৰক্ষী প্ৰশাসনক পুনৰবাৰ বুঢ়া আঙুলি দেখুৱাই চোৰে চলাইছে সন্ত্ৰাস। দিন দুপৰতে সংঘটিত হোৱা ডকাইতি কাণ্ডক লৈ হতাশাত ভুগিছে বৰপেটা ৰোডবাসীয়ে। বৰ্তমান সময়ত আৰক্ষী প্ৰশাসনে অব্যাহত ৰাখিছে অভিযান। বারোটা 40 মানত হব। কাস্টমার হয়ে আহিছে। প্রথমে দুজন মানুষ আহিছে, আহি কৈছে চেন দেখাও। মোৰ ষ্টাফৰ দুজনে চেনটো ওলাইছে আৰু মই ভিতৰত আছিলো। মোক ভিতৰৰ পৰা মূৰত পিস্তল ধৰি ওলাই লৈ আহিছে। কৈছে ইয়াতে চুপচাপ বস, কথা যদি কবি গুলি মাৰি উৰাই দিম ইয়াতে। তাৰপিছত বহাই কৈছে হাত উচা কৰ, হাত দুখন দাঙি দিছিল। তাৰপিছত বহাই কিনে পিছত হাত লৈ বান্ধি দিছে আৰু মুখত পুৰা চেলেটিপ মাৰি দিছে, বান্ধি দিছে মুখটো বান্ধি দি ইয়াতে বহাইছে। আৰু এজনে গেটৰ সন্মুখত থিয় দি আছে আৰু দুজনে গ্লাভছ পিন্ধি চব বস্তুবিলাক ধাম ধুম উঠাইছে। কৈছে তহঁতে হাল্লা নকৰিবি, নাকান্দিবি, চুপচাপ বহি থাক, যি যাব কোম্পানীৰ যাব, তহঁতক একো নকৰো। আৰু যদি বেছি কিবা কৰা তেনেহলে এতিয়াই গুলি মাৰি থৈ যাম। আৰু মোৰ মূৰত পিস্তলটো ধৰি আছে এজনে। মানুহ 5 জন আহিছে। 5 জন আহিছিল। মুখত এজনে মাস্ক পিন্ধি আহিছিল, এজনে হেলমেট পিন্ধি আহিছিল আৰু নৰ্মাল মানুহজনে এনে কাস্টমার কোনেও নাছিল। কাস্টমার নাছিল, স্টাফ অরবিন্দ। মোটামুটি কোটি টাকার উপৰত হ'ব।